জীৱনটো সুখ আৰু শান্তিৰে কটাবলৈ হ'লে ভগৱান শিৱৰ এই 10টা বাণী সকলোৱে মানি চলিব লাগে। 1 নম্বৰতে মানুহে সদায় ভক্তিত বিশ্বাস ৰাখিব লাগে, তেতিয়াহে মানুহৰ সকলো ফালে উন্নতি হয়। 2 নম্বৰতে মানুহে দুখীয়াক দান দিবলৈ কেতিয়াও এৰিব নালাগে। দান কৰিলে মানুহৰ বহুত পুণ্য হয়। মানুহে ভিক্ষাৰীক গালি দিব নালাগে, মৰমহে দিব লাগে, তেতিয়াহে পৰম আত্মাৰ সন্তুষ্ট হয়। 3 নম্বৰতে আমি শত্ৰুক মাফ কৰিব লাগে, কিন্তু শত্ৰুক আঁকোৱালি ল'ব নালাগে, কাৰণ শত্ৰুৱে সদায় আমাক অপকাৰ কৰিবলৈ সুবিধা বিচাৰি ফুৰে। 4 নম্বৰতে মানুহ সদায় সাধাৰণভাৱে থাকিব লাগে, কেতিয়াও অহংকাৰী হ'ব নালাগে। 5 নম্বৰতে আমি জীৱনত যিমানেই উন্নতি নকৰোঁ কিয় আমি আনক সহায় কৰিবলৈ পাহৰি যাব নালাগে। 6 নম্বৰতে মানৱ জীৱনৰ সকলোতকৈ দৰকাৰী বস্তুটোৱে হৈছে সততা। আমি সদায় সততাৰ দিশে আগুৱাব লাগে, তেতিয়াহে আমাৰ উন্নতি হয়। 7 নম্বৰতে আমি সদায় সত্যৰ দিশে আগুৱাব লাগে, সত্য সদায় জয় হয়। 8 নম্বৰতে মানুহৰ জীৱনটো বহুত চুটি হয়, সেইকাৰণে জীয়াই থকা দিনকেইটা হাঁহি ফূৰ্তিৰে কটাব লাগে। 9 নম্বৰতে মানুহে জীৱনত লোভ, মোহ, কাম আৰু ক্ৰোধ এই 4বিধ ত্যাগ কৰিব লাগে, তেতিয়াহে শান্তি লাভ কৰে। 10 নম্বৰতে সত্যত থাকিলে মই মহাদেৱে সদায় মানুহৰ লগ দিওঁ, সেইকাৰণে কোৱা হয় যে সত্যই শিৱ। ধন্যবাদ।